ইফালে চাবুৱাৰ ডিকমত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি পিষ্টল চোকা অস্ত্ৰ দেখুৱাই 26,63,000 টকা লৈ গ'ল দুৰ্বৃত্তৰ এটা দলে। ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখী বলেৰো বাহনত এই লুটপাট চলিছে। ডিকমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এই চাঞ্চল্যকৰ ঘটনা। এখন চুইফটত আহিছিল পিষ্টল চোকা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটো। ডিব্ৰুগড়ৰ পৰা ধন কিনি আনিছিল এটা কনষ্ট্ৰাকশ্যন কোম্পানীয়ে আৰু সেই সময়তেই ডিকমত ডকাইতে লৈ যায় এই বিশাল ধনৰাশি। ঘটনা সন্দৰ্ভত লাহোৱাল আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে। এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত আপোনালোকক জনাইছোঁ। আৰু চাবুৱাৰ ডিকমত সংঘটিত হৈছে এই ঘটনাটো। দিন দুপৰতেই পিষ্টল আৰু চোকা অস্ত্ৰ দেখুৱাই 26,63,000 টকা লৈ গ'ল দুৰ্বৃত্তৰ এটা দলে। ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখী বলেৰো বাহনত সংঘটিত হৈছে এই লুটপাটৰ ঘটনা। ডিকমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। এখন চুইফটত আহিছিল পিষ্টল আৰু অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সেই দলটো। ডিব্ৰুগড়ৰ পৰা ধনখিনি আনিছিল এটা কনষ্ট্ৰাকশ্যন কোম্পানীয়ে আৰু সেই সময়তেই ডিকমত ডকাইতে লৈ যায় বিশাল ধনৰাশি। ঘটনা সন্দৰ্ভত লাহোৱাল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। उधर से डिब्रूगढ़ से आ रहा था। हाँ। तो डिकम पार करने के बाद में जो है हम लोग का गाड़ी के सामने में गाड़ी एक ठोर आया। क्या गाड़ी था वो सुप डिजायर बोलता है ना। नंबर क्या था? नंबर AS22K। कितना भी था? हम लोग 3 आदमी था। आप लोग? हम लोग 2 जन था, हम और ड्राइवर। कितना पैसा था आप लोगों के सामने? 26,63,500। क्या दिखा क्या लग गया है? आप लोग क्या दिखाया? कैसा हमको तो दाव से यहाँ में लगा दिया, इसको बंदूक दिखाया था और बंदूक हमको जो दाव दिखाया रहा उसका साइड में भी बंदूक रहा। आप लोग कौन कौन था? ड्राइवर था आप लोग? ये हम था। आप कौन? पैसा कहाँ लेके थे आप? डिब्रूगढ़ से लेके आ रहा था। कहाँ ले तिनसुकिया। तिनसुकिया। हाँ। मालिक कौन है आप? रोहित अग्रवाल का। रोहित अग्रवाल का। इतना पैसा आप कैश पैसा लेके गया था? हाँ। कैसे लेके गया था? लेके नहीं गया, लेके आ रहा था। कहाँ से लेके आ रहा है? डिब्रूगढ़ से। डिब्रूगढ़ से। हाँ। कौन दिया था? GS वाला। GS ट्रेडर्स बोल के है, होटल लिटिल प्लेस का पास में। মইতো এই কোম্পানী মানে এটাৰ গাড়ী চলাওঁ। কোম্পানীটোৰ নাম কি? এইটো কনষ্ট্ৰাকশ্যনৰ কাম কৰে, BIPL বুলি কয়। BIPL। অঁ, মালিকৰ নাম কি? মালিকৰ নাম সঞ্জয় আগৰৱাল। কোম্পানীটোৰ নাম কোনডোখৰ ঘটনাটো ঘটিলে? আপোনাৰ একজেক্টলি আমিতো টাউন হৈ গৈছিলোঁ, যেতিয়া ঘূৰি আহিছিলোঁ আপোনাৰ এই ডিকম টাউনটো পাৰ হৈ। তিনিচুকীয়াৰ পৰা আপোনালোকে প্ৰথম ডিব্ৰুগড় গৈছিলে? অঁ হয়। ডিব্ৰুগড় যাওঁতে আপোনালোকে পইচা লৈ যোৱা নাই? খালী গৈছিলোঁ। খালী গৈছিল। আৰু ডিব্ৰুগড় ক'ত পইচাটো ল'লে? এই মাৰুৱেপতি লিটিল প্লেচ হোটেল এখন আছে, হোটেলৰ একজেক্ট ছাইডত আপোনাৰ কিবা গেলামাল দোকান আছে। মই ইমান ভালকৈ নাজানো, তো মইতো যোৱা নাই তাত, সেইজনে গৈছিলে। গৈ তেতিয়া পইচা লৈ আহিছিলে। কিমান টকা আছিলে? ই কৈছে এতিয়া গম পাইছোঁ 26 লাখ কিমান হাজাৰ টকা কিবা আছিলে বুলি কয়। আমি তেতিয়া মানে ডিব্ৰুগড় ফালে আহি আছিলোঁ, এই ডিকম এয়াৰফ'ৰ্চটো গেটটো নোপোৱা আগত সেইডোখৰত মানে আৰাম 40-50ত আহি আছিলোঁ। এখন চুইফ্ট গ্ৰে কালাৰ গাড়ী এখন স্পীডত আহি কিনে আমাক অভাৰটেক কৰি ৰখাই মানে ওচৰতে ৰখাই আহি মোৰ ওচৰত আহিলে। মোৰ ওচৰত অহাৰ পিছত কি হ'ল দাদা বুলি সুধোতে তহঁতি বেগ লৈ ক'ত যাওঁ বুলি এনেকৈ সুধিলে আমাক। সোধাৰ লগে লগে সিমান মই গিলাচটো ডাউন কৰিছিলোঁ, চাবিটো বন্ধ কৰিলে, নাম গাড়ী পৰা বুলি ক'লে। মই নমা নাছিলোঁ। তো চাবিটো যেতিয়া লৈ আহিলে তেতিয়া মই গাড়ীখনত নামিলোঁ। নামাৰ পিছত মোক এনেকুৱা এক গোৰ মাৰিলে। এক গোৰ মাৰি কিনে পিছপিনে দৰ্জাখন খুলিলে আৰু ইয়াত মানে বন্দুক এটা লগাই কিনে মোক গাড়ীত সোমাব দিলে। বন্দুক লগাই দিয়া পিছত মই